আপুনি। 6 বছৰ কাল বড়ো সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা পৰ্বটো আপোনাৰ সামাজিক গতিপথৰ মহত্বৰ আৰু মধুৰতাৰ অধ্যায়। সন্মানীয় পদটিত সমাসীন হৈ আপুনি বিভিন্নজনৰ বাবে বড়ো জনগোষ্ঠীৰ ভাষা, ইতিহাস, সমাজৰ বিষয়ে গৱেষণা আৰু অধ্যয়নৰ পথ প্ৰশস্ত কৰি তোলাৰ লগতে বড়ো ভাষাত প্ৰায় 50খনৰো অধিক ভিন্নধৰ্মী গ্ৰন্থ প্ৰকাশ কৰি অসমৰ সাহিত্যক সমৃদ্ধ কৰি তুলিছে। বড়ো ভাষাৰ বহু মহাবিদ্যালয় প্ৰাদেশিকৰণ আৰু বড়ো ভাষাক সহযোগী ৰাজ্যিক ভাষাৰ স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্বত বড়ো সাহিত্য সভাই লোৱা পদক্ষেপ শলাগ ল'বলগীয়া। অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলক বড়ো ভাষা শিকোৱাৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰি আপুনি আমাৰ জনগোষ্ঠীয় ভাতৃ ভগ্নীসকলৰ মাজত সমন্বয়ৰ সেতু গঢ়িবলৈ যি প্ৰয়াস কৰি আহিছে তাৰ বাবে সমগ্ৰ অসমীয়া জাতি আপোনাৰ ওচৰত কৃতজ্ঞ। সেইদৰে আপোনাৰ সৃষ্টি ইজি মানি, মালু ড্ৰাইভাৰ, বড়ো জাতিৰ উত্তৰণৰ ইতিবৃত্ত আদি গ্ৰন্থ অসমীয়া সাহিত্যলৈ আপোনাৰ উল্লেখযোগ্য অৱদান। এই বঁটাটো পাই মই অতিকে আনন্দিত হৈছোঁ আৰু অসম চৰকাৰৰ যিমান উচ্চপদস্থ বিষয়া তেখেতসকলে যিটো বাছনি মোক কৰিলে তেখেতসকলকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।